19 সেপ্টেম্বৰত জুবিন গাৰ্গৰ ন্যায় দাবীত কি লিখিছে হ্যাশট্যাগ জাষ্টিস ফৰ জুবিন গাৰ্গ জয় জুবিন নে জাষ্টিস ফৰ জুবিন গাৰ্গ শোষণৰ ভৰত আমি আকৌ একজন কোঙা মানুহ এতিয়া আমি কি কৰোঁ জানে নাই জয় জুবিন দা বুলি কৈ থৈ দিওঁ ভয় লাগে পিছৰ কিস্তি নাপাম নহয় ভয় লাগে আমাৰ জয় জুবিন সেইখন আমাৰ সমাজ মই আগতে কৈছোঁ আমি বহুত ডাঙৰ ডাঙৰ মিটিং দেখিছোঁ সাহস থাকিব লাগে যদি পঢ়া শুনা কৰিছে নহয় সঁচা মিছা কোৱাৰ যদি অধিকাৰ নাই যদি ক'ব পৰা নাই লাভ নাই পঢ়ি শুনি যদি সঁচা বুলি ক'ব পাৰিছে মই আগতে কৈছোঁ যাক ভোট দিয়ে দিয়ক কংগ্ৰেছ এজিপি বিজেপি নিজৰ আদৰ্শ আপোনালোকে ভোট দিয়ক কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কোনো এখোজো পিছুৱাই নাহিব আৰু জুবিন গাৰ্গে যদি জীয়াই নাথাকে ন্যায় নাপায় ৰাজ্যত কিন্তু বহু অচিনাক্ত মৃততে পৰি থাকিব ধুনীয়া ছোৱালীজনীয়ে কুকুৰ এটা লৈ গৈ আছিল ৰাস্তাত অচিনাকিৰ মৃতদেহ এটা পৰি আছিল কাষত গৰু এটাও মৰি আছিল বৰ দুৰ্গন্ধ কুকুৰটোক তাই টমি বুলি মাতে বৰ ধুনীয়া গাড়ীখনত উঠাই লৈ গ'ল মৃতদেহটো থানাৰ মৰকত এতিয়াও পৰি আছে আমি অচিনাক্ত মৃতদেহ হৈ পৰি থাকিম এটা সময় আহিব সেইকাৰণে কৈছোঁ মই যদি আজি মই এই মঞ্চখনত কথাটো কৈছোঁতো জুবিন গাৰ্গে যদি ন্যায় নাপায় 10 বছৰ পিছত আপোনাৰ কোনোবা আত্মীয় যদি এনেকৈ মৃত্যু হৈ থাকে ক'ৰবাত তেতিয়া আপোনাৰ এটা দালাল বুলি ক'লে শব্দটো বেয়া লাগে কোৰ্টৰ দৰমুখত একচাম মানুহ সৃষ্টি হ'ব তেওঁ ক'ব জুবিন গাৰ্গে ন্যায় নাপায় আপুনি কি এইটোত মাথা মাৰি আছে হাজবেণ্ডৰ কাৰণে 5 লাখ টকাৰ লগত কম্প্ৰমাইজ কৰক সেইকাৰণে কৈছোঁ ভোট কংগ্ৰেছ এজিপি বিজেপি আপোনালোকে নিজক দিব এনেও আমাৰ ভোট দিয়া চিষ্টেমটো বেলেগ একদম ধুনীয়াকৈ কাৰ্টুনৰ বেৰা দি লয় হাজবেণ্ডে ৱাইফে কোনে কাক ভোট দিছে দেখা নাপায় হাজবেণ্ডে কংগ্ৰেছক দিলে ৱাইফে বিজেপিক দিয়ে ৱাইফে যদি বিজেপি দিয়ে হাজবেণ্ডে ভোট তেনেকুৱা চিষ্টেম আমি নাপাওঁ গতিকে ভোট জাকে দিয়ে দিব কিন্তু নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি জুবিন গাৰ্গৰ দৰে এজন অমৰ আত্মাৰ ন্যায়ৰ বাবে আপোনালোকে কি ঝুঁকি নাহিব মই অনুৰোধ কৰিছোঁ আপোনালোকক আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি লাষ্ট মমেণ্টলৈকে যদি যাম এটা অমৰ আত্মা আপোনালোকে মৃতদেহ দেখিছে বহুত দেখিছে আপোনালোকে ৰেলী দেখিছেনে নাই ইনকলাব জিন্দাবাদৰ ৰেলী দেখিছেনে নাই আপোনালোকে জুবিন গাৰ্গৰ এজন মৃতদেহৰ নেতৃত্বত বিশাল ৰেলী যি ৰেলীয়ে মাইকেল জেকছনৰ সেই মৃত্যু ৰেলীকো প্ৰতিযোগিতাত পৰাজিত কৰিলে বিশ্বৰ তৃতীয়জন আমাৰ জুবিন গাৰ্গ এজন মৃতদেহৰ ৰেলীত ধৰ্মনিৰপেক্ষভাৱে জুবিন গাৰ্গে যি দেখুৱাই থৈ গ'ল সেই ধৰ্মনিৰপেক্ষটো আমি যদি ধৰ্মনিৰপেক্ষভাৱে জুবিন গাৰ্গৰ যি আমাৰ সৰু সজাৰ অসমৰ আদৰ্শত জীয়াই থাকিব নোৱাৰো আমাৰ মানুহ হৈ থাকি লাভ নাই এতিয়া পৃথিৱীত এটা বেমাৰ হৈছে মই কৈছোঁ না ধৰ্ম সেইদিনা মই এটা পাঠ কৰিছোঁ ধৰ্মৰ এটা কবিতা আছে গোটেইখিনি ক'ব নোৱাৰি কবিতাটো ধৰ্ম তই বৰ সাংঘাতিক চুৱাৰৰ তেজত পাপে চুব গৰুৰ তেজত মাতাই কান্দিব মুছলমানক দিছা হালালৰ সোৱাদ হিন্দুৰ নামত বলি ধৰ্ম তই বৰ সাংঘাতিক চুৱাৰৰ তেজত পাপে চুব গৰুৰ তেজত মাতাই কান্দিব মুছলমানক দিছ হালালৰ সোৱাদ হিন্দুৰ নামত বলি মোল্লাৰ দোৱাত মছজিদ কপে পূজাৰী দিয়ে ভগৱানৰ সময় জিএমচি এইচৰ বাৰাণ্ডাতে পৰি আছে দুয়ো মোল্লা পূজাৰী বি নিগেটিভ তেজৰ অপেক্ষাত আইচিউৰ ভেণ্টিলেটৰৰ হিন্দু মুছলমান মুক্ত অক্সিজেনৰ শেষ উশাহত ধৰ্ম তই বৰ সাংঘাতিক নহয় জানো কথাটো পেলেষ্টাইনৰ শিশুৰ আৰ্তনাদ হেনো মুছলমানৰ আৰ্তনাদ ইজৰাইলৰ বৃদ্ধা মহিলাৰ মৃতদেহ হেনো ইহুদীৰ মৃতদেহ ধৰ্ম তই বৰ নহয় জানো দুখ লগা কথাটো এইটো ক্ষীৰত সেন্দুৰ ল'লে হৈ পৰে হিন্দু বোৰ্খ পৰিহিতজন হেনো মুছলমান নগৰৰ মাৰোৱাৰী পট্টিত বিবস্ত্ৰ উলংগ বাবা ধৰ্ম তই বৰ সাংঘাতিক নহয় জানো এনিমিয়াত খেতা পৰে দেশৰ গৰ্ভৱতী মহিলা মছজিদত বিতৰণ হয় সুস্বাদু পায়স মন্দিৰতো দিয়া হয় বুট মুখ গৰ্দৰে শক্তিবৰ্ধক প্ৰসাদ ধৰ্ম তই বৰ সাংঘাতিক নহয় জানো কথাটো সেইটোৱে ধৰ্ম ঘৰত কৰক আপুনি ৰোজা ৰাখিছে বাছ অতি ধৰ্ম কৰি কি লাভ আছে পূজা কৰিছে বাছ নহয় জানো আমি যদি জীয়াই থাকিব পাৰোঁ মানুহ হিচাপে তেতিয়াহে আমি সেই জুবিন গাৰ্গে যি বিচাৰিছিল হয়তো বাকী অনামিকা আৰু মায়াবিনীটো ডাঙৰকৈ বজালোঁ শ্ৰদ্ধাঞ্জলি দিলোঁ বছৰে সেয়ে হৈ থাকিব যিদৰে গণেশগুৰিৰ বম ব্লাষ্টৰ পিছত কোনে ব্লাছ কৰিছে সেইবিলাক নকওঁ ৰজা ঘৰে এৰেষ্ট কৰি লৈ যাব কিন্তু শ্ৰদ্ধাঞ্জলি থাকে আৰু সেই 31 অক্টোবৰত আজিও শ্ৰদ্ধাঞ্জলি দি আছে কিন্তু সেই বোমাত উৰুৱাই যোৱা মানুহবোৰৰ পৰিয়ালৰ কি হ'ল আমি কোনেও গমেই নাপালোঁ গতিকে জুবিনদাৰ আদৰ্শ আমি জীয়াই ৰাখিব লাগিব নাহৰৰ পুলি ৰুম নাহৰ
লাহে লাহে ডাঙৰ হ'ব, নাহৰ বুঢ়া হ'ব, নাহৰ মৰিব, আকৌ নাহৰ গুচি যাব, আকৌ নাহৰ ডাঙৰ হ'ব, মায়াবিনী ৰাতিৰ বুকুত বাজিব, জীয়াই আমি মানুহ হৈ জীয়াই থাকিম। আমি হিন্দু নহয়, আমি মুছলমান নহয়, আমি মানুহ, আমি জুবিনৰ দেশৰ মানুহ, আমি জুবিনৰ দেশৰ মানুহ। আমি যদি কেৰেলাৰ মানুহবিলাকে আউট অফ ইণ্ডিয়াত কয় ক'ৰ পৰা আহিছা, হুৱেৰ ইউ কেম ফ্ৰম কেৰেলা, আমি যদি দিল্লীত যাই ক'ৰ পৰা আহিছা, জুবিন দেশৰ মানুহ, তেতিয়া আপোনাক সন্দেহ হ'ব হিন্দুই নে মুছলমান। ক'ৰ পৰা আহিছা? জুবিনৰ দেশৰ মানুহ। এতিয়া জুবিনৰ দেশৰ মানুহ হৈ থাকিব পাৰিলে ভাল। বাকী যদি আপুনি জুবিনৰ দেশৰ মানুহৰ আদৰ্শ দেখুৱাব পাৰিছে, আপোনালোকৰ ল'ৰা ছোৱালীক সেইখিনিয়ে শিকক, এইটোৱে। বাকী মই একদম সময় কম, মই কবিতাটো শুনাইছোঁ। প্ৰথম কথা, কবিতাটো জুবিন গাৰ্গ কেতিয়াও আহিব নোৱাৰে, জুবিন গাৰ্গৰ কণ্ঠ কোনেও দিব নোৱাৰে, কেতিয়াও কোনেও দিব নোৱাৰে। প্ৰতিটো বস্তুৰ এটা সমালোচনা থাকে নহয়। মই যেতিয়া কবিতাটো লিখোঁ, মই এইটো কবিতা বুলি নহয়, কবিতা লিখিয়ে থাকোঁ। সেই কবিতাটো পাঠ কৰাৰ পিছত কিছুমানে কি কমেণ্ট দিয়ে জানে, ই নতুনকৈ জুবিন গাৰ্গ হ'ব আহিছে। মোৰ নাম আৰিফুৰ ৰহমান, বৰ্তমান ৰঙিয়া নিবাসী, দেউতাৰ নাম আতাউৰ ৰহমান। মই কেতিয়াও জুবিন গাৰ্গ হ'ব নোৱাৰোঁ, মই কবিতা লিখোঁ। জুবিন গাৰ্গে কি ধৰণৰ কি ষ্টাইলত কথাটো পাতে, তেওঁ কি ক'ব বিচাৰিছে, সেইদিনা মই সেই কবিতাটো লিখিছিলোঁ। গতিকে এই কবিতাটো পাঠ কৰিছোঁ। যদি কিবা ভুল হয়, ক্ষমা কৰিব। আৰু মঞ্চত কিবা আৰু যদি বেলেগ কিবা কথাও কৈছোঁ, ডাইৰেক্ট মই ভুল কোৱা বুলি ক'ব, কাৰণ মোৰ দেউতাও শিক্ষকৰ গাত চেকা লাগিব বুলিয়ে মই এনেকৈ গৈ আছোঁ। গৈ হাই ছেকেণ্ডাৰী পালোঁ, ডিগ্ৰী পালোঁ। তাৰমানে মোক কোনোবাই চিনি নাপালে মাষ্টৰ ল'ৰাটো বুলি ক'ব, নহয় জানো? গতিকে গোটেই মাথাতে স্কুল আৰু শিক্ষক বহুত বহি আছে। আৰু যদি কিবা ভুল হৈছে, একদম ডাইৰেক্টলি ক'ব, মই বেয়া নাপাওঁ। সমালোচনা কৰিলে ভাল, কিন্তু ডাইৰেক্টলি ক'ব আৰু যে আৰিফুৰ মানে এইটো আজি বেয়া কথা কৈ গৈছে। কিন্তু মই এটা কথা মই স্পষ্টকৈ ক'ব পাৰোঁ, আপোনাৰ সন্তান আপোনাৰ ভৱিষ্যত, নহয় জানো? আপোনাৰ সন্তান আপোনাৰ ভৱিষ্যত। আপোনাৰ সন্তান কেনেকৈ গঢ় দিয়ে আপোনাৰ নিজা কথা। গতিকে ভালকৈ পঢ়ক, ভাল হওক, এইখন বিদ্যালয় ভাল হওক। সেইখিনি কোনো লাষ্ট কবিতাটো আবৃত্তি কৰিছোঁ, একদম সময় কম। শুনিব, জুবিন দাক যদি ভাল পায় অকণমানে মনে মনে থাকক, কবিতাটো শুনিব। জুবিন দাই কি ক'ব বিচাৰিছে, জুবিন দাৰ আবেগ, আৰিফুৰ ৰহমানৰ কলমৰ কণ্ঠ। হ'ব, শুনিব, একদম মনে মনে থাকক। মই আগতে কৈছোঁ, একদম মানে মনে মনে থাকিব গম পাইছে নাই? স্তন্যপায়ী মানুহৰ ভিতৰত মানুহ আটাইতকৈ উচ্চ স্তৰৰ। মাছৰ কেনেকুৱা, মাছ চকুতছে সৰু, যিবিলাক বিজ্ঞানৰ ছাত্ৰ গম পায়, মৎস্য গছৰ সৰীসৃপ। মাছৰ কেনেকৈ চাপছে, মাছৰ কণাবিলাক নি থাকে, নি এটা সময় ধুনীয়াকৈ এৰি দিয়ে। মাছে ইমান ধুনীয়াকৈ চলি আছে, কিমানখন জাল মাৰি ধৰিব লাগে। আমি যদি মানুহ হৈ পেলাই 2 মিনিট সময় মনে মনে ৰাখিব নোৱাৰোঁ। জুবিন গাৰ্গৰ নামত আপোনালোকে 5 মিনিট মনে মনে থাকক। লাষ্ট কবিতাটো শুনক, তাৰপিছত হাল্লা কৰিব, হ'ব? প্লিজ ৰিকুৱেষ্ট, এই 5 মিনিট জুবিন গাৰ্গৰ নামত, হ'ব? সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ, ছিংগাপুৰত কোন অসুবিধা তাত নাই নহয়। মই এতিয়া ছাৰ ঘূৰি কাহিলীৰ পৰা ক'তোৱে নাই। এতিয়া সোণাপুৰ, মাথো সোণাপুৰ এই মোৰ শেষ মঞ্চ। এতিয়াৰ পৰা গান নেগাওঁ আৰু মই মাথো শুনিম। স্পেচিয়েলি মই নাইট চুপাৰ কেইখনক কৈছোঁ। উজলিলে অহা যোৱা কৰোঁতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি, ৰৈ থাকিম উজাগৰি ৰাতি। মই আগতেও কৈছিলোঁ আৰু এতিয়াও কৈছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। বৰষুণত দেখুৱাই দিলোঁ, কোন অহা নাই তাত? ব্ৰাহ্মণ, কলিতা, আলি, ৰহমান, ডেকা, বড়ো, ৰাভা, পূজাৰী, আৰু এইটো কি কয়, নামাজ পঢ়াই যায়। মৌলবীও আহিছে সৰু সজাই লৈ। আই লাভ পিপল, আই লাভ মেন। সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত ৰাৱক কৈছোঁ, মই বীৰজনকো কৈছোঁ, লুৰি নখিল সকলোকে কৈছোঁ, পলিটিক্স নকৰিবা বন্ধু। মই সৰু সজাৰ মানুহৰ সন্ধান বিচাৰিছিলোঁ। চাই থাকিম সোণাপুৰৰ পৰা। খেলি মেলি হ'লে কষ্ট পাম, উভতিও আহিব নোৱাৰে। যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছোঁ। মোৰো যাবৰ মন আছিল, প্ৰিয় ঠাই, দেউতাৰ ঠাই, উপায় নাই। পলম হ'লে শৰীৰটোৱে কষ্ট পায়। বাকী গৰিমাৰ দেউতাই গুৱাহাটীত হ'ব বিচাৰিলে, একো নাই, গুৱাহাটীত আহিলে মাত দি যাব, সোণাপুৰতে থাকিম। আৰু এটা কথা, গুৱাহাটীত যোৰহাটত প্ৰতিমূৰ্তি এটা হ'ব বুলি শুনিছোঁ। গুচি যাম কেতিয়াবা, ঘেণ্টা কাপোৰ খাতিৰ নকৰোঁ, মায়াবিনী ৰাতি ধুমুহাৰ সতে। এই মাজুলীবাসীয়ে দুখ নকৰিব দেই, মনত পৰিলেই গাই দিব। মাজুলীৰ এজনী ছোৱালী নিমাতী ঘাটলৈ যাব নোৱাৰিম আৰু, একো নাই, মোক প্ৰতিটো বসন্ততে পাব অসমবাসী। শৰতত গাইছোঁ, ৰ'দত গাইছোঁ, বহাগত গাইছোঁ, বৰষুণত গাইছোঁ, দুখৰ গান, সুখৰ গান, শিশু, মুক্তি, মায়া, অনামিকা। মাতো নতুন গান গাব নোৱাৰিম, বন্ধ হৈ থাকিল চেলাসকল। এতিয়াৰ পৰা আৰু শুনিম শেষ মঞ্চখনৰ পৰা
চকুৰ গাত সোণাপুৰেৰে পাৰ হৈ গ'লে আহি যাব কেতিয়াবা ধুমুহাৰ মাজতে সাঁথৰ এটা কওঁ ছিংগাপুৰত মহন্তৰাই কোৱা মতে নৰ্থ ইষ্ট ফেষ্টিভেল আছিল মই আগতেও কৈছো সাগৰ মোৰ প্ৰিয় সিদ্ধাৰ্থ শেখৰ মই একেলগে সাগৰ গ'লো পিছত গম পালো ঘণ্টা মই মৰি থাকিলো বাকী নাজানো ক'ত কি হ'ল শেখৰ নাই সিদ্ধাৰ্থ নাই অকলে কফি এটা দিল্লী হৈ সৰু সজাই পালো বাট আই লাইক পিচ মই শান্তি বিচাৰো বৰ কম সময় পালো মন আছিল কিবা এটা কৰিবলৈ উশাহটোৱে বন্ধ হৈ থাকিল বাকী মোৰ দুখৰ মানুহজন চিনি পায় নে নাপায় আপোনালোকে য়েছ গৰিমাৰ কথাকে কৈছো মই নাথাকিলেও তাইৰ আৰু দেউতাৰ খবৰ ল'ব আপোনালোকে মই নাথাকিলেও বিহু হ'ব লাগিব অসমত চিধা কথা আকৌ কৈছো মই সোণাপুৰতে থাকিম এতিয়া মোৰ সমাধিৰ ওচৰতে পাৰ হ'লে গাই যাব সকলোৱে মায়াবিনী ৰাতিৰ এইটোৱে সেই বিশেষ কবিতা আছিল গতিকে মই আৰু পাঠ নকৰোঁ যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব কেতিয়াবা সময় পালে কেতিয়াবা কবিতা শুনাম মই লাষ্ট এটা অনুৰোধ কৰিছোঁ আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ মই এইখন বিদ্যালয়ৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীবোৰে সপোন দেখা আৰম্ভ কৰক কিন্তু পৃথিৱীৰ প্ৰতিযোগিতাখন বহুত টান গতিকে নিজৰ সন্তান নিজৰ সপোন নিজৰ হাতত সকলোৰে ভাল হওক আকৌ কৈছোঁ শুভ সন্ধিয়া একবাৰ জয় জুবিন দা আৰু 10 বছৰ পিছত যদি আমি শুনিব পাওঁ আমি জুবিন দেশৰ মানুহ আমি ক'ৰ পৰা আহিছা আমি জুবিন দেশৰ পৰা আহিছোঁ সকলোৰে প্ৰতিজ্ঞাবদ্ধ নহয় জানো ঠিক আছে শুভ সন্ধিয়া ভাল হওক সকলোৰে ধন্যবাদ